পৰিসংখ্যা অধ্যায় 14 অনুশীলনী 14.3 এক নম্বৰ কুৱেশ্যনৰ পৰা আলোচনা কৰিম। কুৱেশ্যনটো কি কৈছে, এটা অঞ্চলৰ 68 জন গ্ৰাহকে মাহেকত খৰচ কৰা বিদ্যুতৰ বাৰম্বাৰতা বিভাজন তলত দিয়া হ'ল। তথ্যৰ মধ্যমা, মাধ্য আৰু বহুলক উলিয়াব কৈছে। এতিয়ালৈকে আমি মাধ্য আৰু বহুলক আলোচনা কৰিলোঁ কেনেদৰে উলিওৱা হয়। এতিয়া আমি মধ্যমা উলিয়াম। কেনেদৰে উলিয়াম, এইটো হৈছে আমাৰ বৰ্গীকৃত আছে, মানে গ্ৰুপ ডাটাত আছে। এতিয়া আমি গ্ৰুপ ডাটাৰ কাৰণে আমাৰ মধ্যমা কি আছিলে, ফৰ্মুলাটো L প্লাছ n/2 মাইনাছ CF বাই n ইনটু H। এতিয়া প্ৰশ্নটো কিমান আছে, 65 to 85, 4 আছে আমাৰ গ্ৰাহকৰ সংখ্যা, 85 to 105, 5 আছে, আৰু 105 to 125, 125 to 145, 145 to 165, 165 to 185 আৰু 185 to 205 আছে আমাৰ শ্ৰেণী অন্তৰালটো। আৰু গ্ৰাহকৰ সংখ্যাটো আছে 4, 5, 13, 20, 14, 8, 4। এইটো এতিয়া চোৱা আমি কেনেদৰে সমাধান কৰিম। এতিয়া আমাৰ মধ্যমা ইকুৱেল কি আছিলে, L প্লাছ n/2 মাইনাছ CF বাই F ইনটু H। ইয়াত L হৈছে আমাৰ শ্ৰেণী অন্তৰালৰ নিম্নসীমা, n হৈছে আমাৰ বাৰম্বাৰতাৰ যোগফলটো ইয়াত এনেৰে নামাকৰণ কৰা হয়। আকৌ মাইনাছ CF হৈছে আমাৰ সঞ্চীয় বাৰম্বাৰতা, কুমুলেটিভ ফ্ৰিকুৱেঞ্চি, F হৈছে আমাৰ আটাইতকৈ ডাঙৰ বাৰম্বাৰতা, আৰু H হৈছে আমাৰ শ্ৰেণী অন্তৰালৰ শ্ৰেণী দৈৰ্ঘ্য। এইটো আমাৰ ইন্ট্ৰডাকশ্যন পাৰ্টত অলৰেডি আমি আলোচনা কৰা হৈছে। এতিয়া আমি চাৰ্টখনৰ পৰা, টেবুলখনৰ পৰা এইখিনি মান উলিয়াই আমি ইয়াত বহাই দি আমি মধ্যমা উলিয়াম। প্ৰথমে আমি ইয়াত শ্ৰেণী অন্তৰাল চলুচনটো, শ্ৰেণী অন্তৰাল মানে ক্লাছ ইণ্টাৰভেল, ইয়াত আছে আমাৰ FI, ইয়াত হ'ব আমাৰ সঞ্চীয় বাৰম্বাৰতা মানে CF বুলি লিখিলে হ'ল। কিমান আছে আমাৰ 65 to 85, 85 to 105, 105 to 125, 125 to 145, 145 to 165, আকৌ 165 to 185, আকৌ 185 to 205। আকৌ গ্ৰাহকৰ সংখ্যা মানে বাৰম্বাৰতা কিমান আছে, 4, 5, 13, 20, 14, 8, 4। আৰু সঞ্চীয় বাৰম্বাৰতা কিমান আছে আমাৰ, CFটো আমি কেনেদৰে উলিয়াম চোৱা। প্ৰথমে ইয়াত FI প্ৰথমটো আমাৰ কি আছে, F1 to 4 আছে, ইয়াত 4 দিয়া। এই 4ৰ লগত আমি এইখিনি প্লাছ কৰিম, এই 4টোৰ লগত এইটো প্লাছ কৰিম, কিমান হ'ব 4 প্লাছ 5, 9, আৰু এই 9টোৰ লগত এইটো 13টো প্লাছ কৰিম, কিমান হ'ব 9ৰ লগত 13 প্লাছ কৰিলে আমাৰ 22, এই 22ৰ লগত আকৌ এই 20 প্লাছ কৰা 42, আকৌ এই 42ৰ লগত 14 প্লাছ কৰা 56, এই 56 লগত 8 প্লাছ কৰা 64, আকৌ এই 64ৰ লগত এই প্লাছ 4 কৰিলে আমাৰ কিমান হয় 68। এনেদৰে চোৱা, প্ৰথমে আমাৰ ইয়াত পোনে পোনে 4 আছে, প্ৰথম সংখ্যাটো লিখিলোঁ 4 বাৰম্বাৰতা, তাৰ লগত আমি আকৌ 5টো প্লাছ কৰিলোঁ, কিমান হ'ল 9, আকৌ 9ৰ লগত 13 প্লাছ কৰিলোঁ 22, আকৌ 22ৰ লগত 20 প্লাছ কৰিলোঁ 42, এই 42ৰ লগত আকৌ 14 প্লাছ কৰিলোঁ 56, আকৌ 56 লগত প্লাছ 8 কৰিলোঁ 64, আকৌ 64ৰ লগত 4 প্লাছ কৰিলোঁ 68। তেনেকৈ আমাৰ সঞ্চীয় বাৰম্বাৰতা CFটো আমাৰ উলিওৱা হয়। তাৰপিছত আমি বাৰম্বাৰতাৰ যোগফলটো আমি কিহেৰে চিহ্নিত কৰোঁ, n। এই গোটেইখিনি যোগ কৰিলে আমি 68 পাওঁ। আৰু ইয়াত চোৱা, CFটোৰ লাষ্টৰ শেষৰটো 68 হৈছে, এই 68 আৰু যোগফল 68টো একে হ'ব লাগিব। একে হ'লে তোমালোকে জানিবা সেইটো আমাৰ টেবুলখন শুদ্ধ হৈছে। তাৰপিছত আমাৰ n/2 উলিয়াবা, 68/2 কিমান হ'ব 34। তোমালোকে ইয়াত আটাইতকৈ ডাঙৰ বাৰম্বাৰতাটো চাব পাৰা, কি আছে আমাৰ 20, এইটো হৈছে আমাৰ F, বা ইয়াৰ পৰা তোমালোকে চাব পাৰা কিছুমান
প্ৰব্লেম আমি এই 34 পৰা চাব লাগিব। এই 34টো ক'ত চাবা সঞ্চিয়ে বাৰংবাৰ এটা লাইনত চাবা। এই 34তকৈ ডাঙৰ হ'ব নালাগে, ইয়াৰ ওচৰটো চাবা কোনটো পৰে। তেনেহ'লে 34টো এই দুটাৰ মাজত সোমাই থাকে। 34টো ক'ত সোমাই আছে 22 আৰু 42ৰ মাজত সোমাই আছে। তাৰপিছত ইয়াৰ দুটাৰ এফত যাবা কোনটো ডাঙৰ হয় 20, তেনেকৈও আমি ল'ব পাৰা। বা তোমালোকে চিম্পল প্ৰচেছত গ'লে কি হয় প্ৰায় এনেকৈ থাকে, এফটো আটাইতকৈ ডাঙৰ বাৰংবাৰতাটো ল'বা। কি হয় এফ ইকুৱেল টু আটাইতকৈ ডাঙৰ বাৰংবাৰতাটো আমাৰ 20, তেনেকৈ। আৰু ইয়াৰ পৰাই তোমালোকে কি কৰিবা, এই ডাঙৰ বাৰংবাৰতা 20ৰ পোনে পোনে আমাৰ লোৱাৰ লিমিট নিম্নসীমা 125। আৰু শ্ৰেণী দৈৰ্ঘ্যটো এইচ কিমান হয় 125 পৰা 145 যাবলৈ আমাক কিমান লাগে 20। আৰু চি এফটো হৈছে আমাৰ কুমুলেটিভ ফ্ৰিকুৱেঞ্চি। এইটো এই লাইনৰ পৰা চাব লাগিব, কোনটো চাবা তোমালোকে। এইটো আমাৰ আটাইতকৈ ডাঙৰ বাৰংবাৰতা 20 আছিলে, তাৰ ওপৰটো চাবা কোনটো আমাৰ ইয়াৰ ওপৰটো 22। বা যদি কনফিউজ হয় তোমালোকে 42ৰ পৰা 20 মাইনাছ কৰিলেও একেই হ'ব। এনেকৈ 42 মাইনাছ 20 22, বা ডাঙৰ বাৰংবাৰতাৰ ওপৰটো ল'লে হয় 22 একে। এইখিনি ভেলু পোৱাৰ পিছত আমি কি কৰিম ফৰ্মুলাত বহাই দিম। কি আছিল আমাৰ মধ্যমা L প্লাছ n/2 CF/F ইনটু H। এতিয়া আমি মানখিনি বহাম। L 125, n/2 কিমান পালোঁ 34, এইটো n/2 ওলাই থৈছোঁ। CF কিমান 22, F 20, H আমাৰ 20। এই 20 কেঞ্চেল হৈ গ'ল। 125 প্লাছ 34 পৰা মাইনাছ 22 গ'লে কিমান থাকে আমাৰ 12। তেনে 125 প্লাছ 12 কিমান হ'ল 137। এইটোৱে আমাৰ মধ্যমা। এতিয়া নেক্সট প্ৰশ্নটো চোৱা। এতিয়া 2 নম্বৰটো পঢ়াৰ আগতে তোমালোকে এক্সাম্পল উদাহৰণ তোমালোকৰ কিতাপত থকা 8 নম্বৰ কুৱেশ্যনটো চাওঁ। এই কুৱেশ্যন নম্বৰ 2 আৰু 8 নম্বৰটো বহুত ইম্পৰ্টেণ্ট হয়, প্ৰায় তোমালোকৰ এক্সামত আহে এইটো। ইয়াত কি আছে চোৱা, তলৰ তথ্যৰ মধ্যমা দিয়া আছে 525 আৰু x আৰু y ৰ মান উলিয়াই যদি মুঠ বাৰংবাৰতা 100 হয়। ইয়াত টেবুলখন দিয়া আছে চোৱা। শ্ৰেণী অন্তৰাল আৰু বাৰংবাৰতা দিয়া আছে। শ্ৰেণী অন্তৰালটো 0 ৰ পৰা 100, 100 ৰ পৰা 200, 200 ৰ পৰা 300, 300 ৰ পৰা 400, 400 ৰ পৰা 500, 500 to 600, 600 to 700, 700 to 800, 800 to 900, আকৌ 900 to 1000 দিয়া আছে। আৰু বাৰংবাৰতাৰ অংক চোৱা 2, 5, x 12, 17, 20, y 9, 7, 4। ইয়াৰ পৰা তোমালোকে x আৰু y ৰ মানটো উলিয়াব লাগে। বহুত ইম্পৰ্টেণ্ট হয়, ভালকৈ চাই যাবা। এতিয়া মই কৰি দেখুৱাম। শ্ৰেণী অন্তৰালটো ক'ৰ পৰা আছে আমাৰ লিখি ল'ম। 0 to 100, 100 to 200, 200 to 300, 300 to 400, 400 to 500, 500 to 600, 600 to 700, 700 to 800, 800 to 900, 900 to 1000। আৰু বাৰংবাৰতা কিমান দিয়া আছে 2, 5, x 12, 17, 20, y 9, 7, 4। আৰু চি এফটো আমি কেনেকৈ উলিয়াইছিলোঁ, ইয়াত প্ৰথমটো কি আছে আমাৰ বাৰংবাৰতা 2, ইয়াৰ লগত এই 2ৰ লগত এই 5টো আকৌ প্লাছ কৰোঁ আমি 7। এই 7ৰ লগত xটো প্লাছ কৰিলে 7 প্লাছ x, 7ৰ লগত 12টো প্লাছ কৰিলে 19, আকৌ প্লাছ xটো আছে। 19 লগত 17 প্লাছ কৰিলে কিমান হয় আমাৰ 36 প্লাছ x। এই 36 লগত 20 প্লাছ কৰিলে আমাৰ 56 প্লাছ x, আকৌ 56 প্লাছ xৰ লগত y প্লাছ কৰিলে কি হ'ব 56 প্লাছ x প্লাছ y, আকৌ 56 প্লাছ 9 কিমান হ'ব 65, আকৌ x প্লাছ yটো আছে, আকৌ 65 প্লাছ 7 কিমান হ'ব আমাৰ 72 প্লাছ আকৌ x প্লাছ y, আকৌ 72ৰ লগত প্লাছ 4 কৰিলে আমাৰ 76 প্লাছ x প্লাছ y। আকৌ আমি n
কিমান হ'ব আমাৰ গোটেইকেইটা যোগ কৰিলে আমাৰ 2 5 12 17 29 7 4 যদি প্লাস কৰোঁ 76 প্লাস আকৌ x প্লাস y চলক ৰাখিটো আছে আৰু এই দুটা মানে আমাক উলিয়াবলৈ কৈছে ইকুৱেল 76 প্লাস x প্লাস y আকৌ n ৰ মান তোমালোকক দিয়া আছে 12 যোগফলটো কিমান দিয়া আছে আমাৰ 100 ইয়াত 100 76 প্লাস x প্লাস y আকৌ x plus y equal to কি 100 plus 76 টো এফালে নিলে মাইনাস হ'ব কিমান হ'বগে আমাৰ 24 x plus y 24 এটো আমি 1 নম্বৰ সমীকৰণ বুলি ধৰি ল'ব পাৰো ধৰি লৈছো তাৰ পিছত আমি কি কৰিম এই টেবুলখনৰ পৰা আকৌ মানবোৰ উলিয়াম প্ৰথমে কি উলাম আটাইতকৈ ডাঙৰ বাৰংবাৰটা ইয়াৰ আটাইতকৈ ডাঙৰ বাৰংবাৰটা কি আছে বুলি ক'লে আমাৰ কোনটো আছে আমাৰ 20 তেনেহলে f equal to আমাৰ কি হ'ব 20 কিমান হল ইয়াতে লিখিছো f equal to আমাৰ 20 আৰু l to ইয়াৰ পুনে চোৱা শ্ৰেণী অন্তৰালৰ নিম্নসীমা কিমান 500 আৰু শ্ৰেণী দৈৰ্ঘ্য কিমান আছে 500 পৰা 600 যাবলৈ আমাক কিমান লাগে 100 তাৰপৰ cf টো কি কৈছিলো বাৰংবাৰটাৰ ওপৰত কি আছে আমাৰ 20 টো আছিল আমাৰ বাৰংবাৰটা আটাইতকৈ ডাঙৰ বাৰংবাৰটা তাৰ ওপৰত আমাৰ cf টো কি আমাৰ 36 প্লাস x এটো আৰু মধ্যমা দিয়া আছে কিমান মধ্যমা দিয়া আছে 525 ইয়াৰ পৰা তোমালোকৰ কি উলিয়াব লাগে x আৰু y ৰ মান ফৰ্মুলাত বহাই দিম এতিয়া আমি এতিয়া মধ্যমা ইকুৱেল কি আছিল আমাৰ l plus n/2 minus cf by f into h এতিয়া মধ্যমা পুনে বহাই দিম 525 আকৌ l আছিল আমাৰ কিমান 500 n/2 আমাৰ কিমান আছিল n আছে আমাৰ দিয়া আছে 100/2 cf আমাৰ কিমান আছে 36 plus x ব্ৰেকেট দিলাম 36 plus x by f আমাৰ ডাঙৰ বাৰংবাৰটা 20 আৰু h আছে আমাৰ 100 20 100 কেনসেল কৰিব পাৰো কিমান হ'ব আমাৰ 5 এতিয়া চোৱা 525 এই 500 টো এফালে আনিলে আমাৰ কি মাইনাস হল আকৌ 100/2 কিমান হ'ব আমাৰ 50 মাইনাস আকৌ 36 মাইনাস প্লাস মাইনাস কিমান আছে ইনটু 5 525 minus 500 কিমান হল 25 আকৌ 50 minus 36 কিমান হয় আমাৰ 14 minus x into 5 25 14 into 5 70 minus x into 5 5x আকৌ minus 5x এফালে আনিলে আমাৰ লেফট সাইড আনিলে প্লাস হ'ব আকৌ 70 এ প্লাস 25 টো এফালে রাইট সাইডে নিলে আমাৰ মাইনাস হ'ব তেনে 5x 70 minus 25 কিমান হ'ব আমাৰ 45 আকৌ x ইকুৱেল আমাৰ কিমান হ'ব 45/9 কিমান হ'ল 9 x ৰ ভ্যালু আমি 9 পালো এতে 1 নম্বৰ সমীকৰণত বহাই দিলে কি হ'ব আমাৰ 1 নং সমীকৰণত x equal 9 বহুৱাই পাওঁ কি আছিল আমাৰ x plus y equal to আমাৰ 24 আছিল তেনেহলে x equal আমি 9 plus y equal to 24 and y equal to 24 minus 9 কিমান পালো 15 y equal to কিমান পালো 15 এটাকে আমাক উলিয়াব লগিয়াটো আছিল x equal 9 আৰু y equal 15 x আৰু y ৰ মান উলিয়াব লাগে এইটো হৈছে আমাৰ নিৰ্ণয় সমাধান এনেকৈ আমি উলিয়াব পাৰো এতিয়া আমি কোৱেশ্চন নম্বৰ 2 লৈ যাওঁ একজেক্ট একে নম্বৰ 2 টো চোৱা
তলৰ বিভাজনৰ মাধ্যমা যদি 28.5 তেন্তে x আৰু y ৰ মান উলিয়াব কৈছে শ্ৰেণী অন্তৰাল দিয়া আছে 0 পৰা 10 10 to 20 20 পৰা 30 30 পৰা 40 40 পৰা 50 50 পৰা 60 আৰু বাৰম্বাৰটা দিয়া আছে 5x 20 15y 5 আৰু ইহঁতৰ যোগফলটো কিমান দিয়া আছে আমাৰ n 60 আৰু মধ্যমাও দিয়া আছে 28.5 এটা জাস্ট एग्जांपल 8 ৰ নিচিনা একে আমি এটা কৰিম শ্ৰেণী অন্তৰাল কিমান আছে 0 to 10 class interval 10 to 20 20 পৰা 30 30 পৰা 40 40 পৰা 50 50 পৰা 60 আকৌ বাৰম্বাৰটা দিয়া আছে 5x 20 15y 5 আৰু অঞ্চিয়া বাৰম্বাৰটা কেনেকৈ ওলাইছিল ইয়াত পুনে পুনে কি আছে প্ৰথম বাৰম্বাৰটা 5 তাৰ লগত যোগ কৰিম এটো 5 plus x আকৌ 5 plus 20 25 plus x আকৌ 25 plus 15 কিমান হল 40 plus x আকৌ 40 plus x plus y আকৌ 40 plus 5 45 plus x plus y এটো তাৰপিছত এই গুটেখিনি যোগ কৰিলে n আমাৰ 45 plus x plus y হ'ব আৰু n টোৰ মান দিয়া আছে কিমান তোমালোকক 60 বহাই দিলো x plus y আকৌ x plus y equal to কিমান হ'ব 60 plus 45 টো এফালে নিলে মাইনাস হ'ব কিমান হ'ব x plus y equal to আমাৰ 15 এটা আমাৰ 1 নম্বৰ সমীকৰণ তাৰপিছত আমি এটা মানখিনি উলিয়াম প্ৰথমে উলিয়াম আমাৰ আটাইতকৈ ডাঙৰ বাৰম্বাৰটা কিমান আছে আটাইতকৈ ডাঙৰ বাৰম্বাৰটা আমাৰ f কিমান আছে আমাৰ 20 তাৰ পুনে পুনে আমাৰ নিম্নসীমা লোৱাৰ লিমিট l equal to 20 আৰু h টো শ্ৰেণী দৈৰ্ঘ্য কিমান 10 আৰু cf টো কিমান আছে বাৰম্বাৰটাৰ ওপৰত cf কি আছে 5 plus x বা তোমালোকে এইটোৰ পৰা এইটো মাইনাস কৰিলে 25 ৰ পৰা 20 মাইনাস কৰিলে 5 plus x এটো ওলাব এতিয়া আমি মধ্যমা কিমান দিয়া আছে সো মধ্যমা আমাৰ দিয়া আছে কিমান মধ্যমা l plus n by 2 minus cf by f into h ইয়াত মানখিনি বহাই দিম মধ্যমা কিমান আছিল 28.5 l কিমান আছিল আমাৰ 20 plus n আমাৰ 60 by 2 cf আছিল আমাৰ 5 plus x f আছিল আমাৰ 20 h আছে আমাৰ 10 এতিয়া 28.5 22 ফালে নিলে প্লাস তো মাইনাস হল 60 by 2 30 minus 5 minus plus minus x 0 0 2 cancel gol 2 that 28.5 minus 20 8.5 30 minus 5 25 minus x by 2 আকৌ 2 টো ফালে ইনটু কৰি দিম কিমান হ'ব 5 to 10 আকৌ 16 17.25 minus x আকৌ এই minus x টো ফালে আনিলো প্লাস হল আকৌ 25 17 পয়েন্ট অনুসাৰ 0 একো ভ্যালু নাই তেনেহলে minus 17 x ইকুয়াল আমাৰ কিমান হ'ব 25 minus 17 8 এতিয়া আমি 1 নম্বৰত বহাই দিম 1 নং সমীকৰণত x equal to 8 বহুৱাই পাওঁ কি আছিল আমাৰ x plus y equal to 15 x equal 8 plus y equal 15 y equal 15 plus 8 টো এফালে নিলে মাইনাস হ'ব আকৌ 15 minus 8 কিমান 7 এতেকে আমাৰ উলিয়াব লগা মানখিনি পাই গলো x equal to 8 আৰু y equal to 7 বহুত ইম্পৰ্টেন্ট হয় প্ৰায় এক্সামত আহিয়ে থাকে ইয়াৰ পিছৰখিনি মই নেক্সট ক্লাছত আলোচনা কৰিম